প্ৰথমটো আপুনি জানে যে আইডি টাইপৰ বস্তু পোৱা হৈছে। চ' প্ৰথমটো হ'ল যে শিৱসাগৰৰ সংক্ৰান্তে আৰু বাকী সব ঠাইত SIT ফৰ্ম হৈছে। ইয়াত এডিশ্যনেল SP ক্ৰাইম SIT হেড আছে, SP ছুপাৰভাইজ কৰিব আৰু SDPO নাজিৰাটো ইনভেষ্টিগেটিং অফিচাৰ আছে। চ' এটাতো এইটো কথা পাতিবলৈ আহিছোঁ, এই ইনভেষ্টিগেশ্যন কেনেকৈ চলিব, লিডবিলাক আছে, লিডবিলাক কেনেকৈ ফ'ল' হ'ব, নম্বৰ 1। নম্বৰ 2, বাকী চবৰ এৰিয়াৰ ইষ্টাৰ্ণ ৰেঞ্জৰ OC বিলাকৰ লগত আৰু SP বিলাকৰ লগত কথা পাতিবলৈ আহিছোঁ, আমাক কেনেকৈ আগবাঢ়িব লাগে, কি কৰিব লাগে। আমাৰ প্ৰথম কাৰ্য আছে যে আমাকতো ৰাইজক সুৰক্ষিত ৰাখিব লাগে আৰু এইটো সংক্ৰান্তে আমি কথা পাতিলোঁ। ধন্যবাদ। এতিয়ালৈকে কিমান আটক কৰিছে নেকি কোনো ইনভেষ্টিগেশ্যন চলি আছে, তদন্ত চলিব দিয়ক, আপুনি লাহে লাহে চব গম পাব। আছে নে নাই এইটো দেখা যাব। ধাৰাবাহিক আলফাৰ বোমা সংস্থাপনৰ পিছতে অসম আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰত উপস্থিত ADGP হৰমিত সিং আৰু IGP পাৰ্থ সাৰথী মহন্ত। শিৱসাগৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ ৰুদ্ৰতাৰ বৈঠকত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতিত পৰ্যালোচনা সভা, লগতে IGP পাৰ্থ সাৰথী মহন্ত উপস্থিত থাকে। সভাত SIT গঠন কৰা হৈছে। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহিতুল ইছলামক হেড হিচাপে গঠন কৰা হৈছে SIT। নাজিৰাৰ SDPOক তদন্তকাৰী বিষয়া হিচাপে নিযুক্ত কৰা হৈছে। শিৱসাগৰৰ SPয়ে কৰিব এই SITৰ নিৰীক্ষণ। ৰাইজক সুৰক্ষিত কৰাৰ স্বাৰ্থতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বোকাজান এণ্ড আছাম ভয়েচ নিউজ এণ্টাৰটেইনমেণ্ট।